So hello students, good morning. So আজি আমি unit 2 the structure of atom or last lecture লৈ আলোচনা কৰিম. So in this lecture we will be discussing about some exceptional electronic configuration of atoms. কিছুমান exceptional electronic configuration আছে, দুটা atom আছে, সেই দুটা আমি আজি চাবলৈ গৈ আছো. So let's begin our class. So today we will be কিছুমান electronic configuration of atoms. কিছুমান exceptional case যে আছে দুটামান ক্ৰোমিয়াম আৰু কপাৰৰ মেইনলি আমি এই দুটাই চাম. সো হেতু সোৱাৰ লগে লগে আমি আৰু কিছুমান এলিমেন্ট একেলগে চাই লওঁ. The elements with atomic number starting from 21. So, atomic number element. Atomic number is generally represented by Z. আমি জানো এটা অলরেডি আলোচনা কৰিছো. Suppose atomic number 21 কার হয়? Scandium. 22 titanium, 23 vanadium, 24 chromium, 25 manganese, 26 iron, 27 nickel, 28 cobalt, nickel, copper and zinc. So these are the elements with the respective atomic number. So আমি ইহতৰ কি চাম electronic configuration. So scandium or electronic configuration কি হ'ব? Electronic configuration যেহেতু atomic number 21, atom to neutral, so number of proton is known as atomic number. যেহেতু atom to neutral এই কারণে যিমান কেটা proton আছে হিমান কেটাই electron তাত থাকিব. So the electronic configuration is 1s2, 2s2, 2p6, 3s2, 3p6, 4s2, 3d1. So total electron কেটা আছে স্ক্যান্ডিয়ামত 21 টা. So 2 plus 2 4 plus 6 10 11 12 plus 6 18 18 plus 2 20 20 plus 1 21. So আমি ইলেক্ট্রনিক কনফিগারেশন স্ক্যান্ডিয়ামৰ টু এনেকে লিখিব পাৰো. আৰু যদি আমি কম্পেক্ট ফৰ্মত লিখো মানে যদি আৰু সৰুকে লিখিব বিচাৰো তেনে হলে আমি ইন টার্মস অফ নোবেল গ্যাস কনফিগারেশন লিখিব পাৰো. ঠিক আছে? সো স্ক্যান্ডিয়ামৰ ওচৰত থকা নোবেল গ্যাস কোনটো আছে? আর্গন. So only in case of elements যার ওচৰত যোনটো নোবেল গ্যাস থাকে তাৰ সাপেক্ষে আমি লিখিব পাৰো খালি নোবেল গ্যাসৰ সাপেক্ষে. সো আর্গনত ইলেক্ট্রন কেটা থাকে? 18 টা. সো এইখিনি হৈছে কি আর্গনৰ ইলেক্ট্রনিক কনফিগারেশন. তাৰ মানে এইখিনিৰ জায়গাত মই কি লিখিব পাৰো? আর্গন. কাৰণ আর্গনত কেটা ইলেক্ট্রন থাকে? টোটাল 10 12 18. সো এইটো হৈছে আর্গন মানে এইখিনি জায়গাত আমি কি লিখিব পাৰো? আর্গন. সো বাকিখিনি কি আছে? 4s2 3d1. So this is also the electronic configuration of scandium in the compact form. Next, যদি আমি ইয়াতে চাও টাইটেনিয়ামৰ ইলেক্ট্রনিক কনফিগারেশন আমি in terms of argon এ লিখো. সো কি হ'ব? টাইটেনিয়াম টু argon 4s2 3d2. ঠিক তেনেকে ভেনেডিয়ামৰ টু যদি আমি চাও in terms of argon 4s2 3d3. ঠিক তেনেকে ক্রোমিয়াম টু যদি আমি চাও argon 4s2 3d4 হ'ব লাগিছিল, হয় না? এটো হ'ব লাগিছিল, বাট ক্রোমিয়াম ইজ আন এক্সেপশনাল কেস. হেতুই আমি আজি আলোচনা কৰিব গৈ আছো কিছুমান এক্সেপশনাল এটমৰ ক্ষেত্ৰত. ক্রোমিয়ামৰ ইলেক্ট্রনিক কনফিগারেশনটো আসলতে হ'ব লাগিছিল এনেকুৱা, কিন্তু প্রকৃতিতে we find it generally this is incorrect. এটো নহয়, আমি কোনটো হয় আসলতে argon 4s1 3d5 এটো হয় তোমার ইলেক্ট্রনিক কনফিগারেশন অফ ক্রোমিয়াম. কিয় হয় we will be seeing it today.
লেটাৰ ৱৰ্ডছ ঠিক আছে আমি অলপ পিছত চাম এইটো কনফিগাৰেশ্যন ক্ৰমিয়ামে কিয় ল'লে এইটো কিয় নল'লে ঠিক আছে এতিয়ালৈকে মনত ৰাখিবা ক্ৰমিয়ামটো এটা এক্সেপশ্যনেল কি হয় ইলেক্ট্ৰনিক কনফিগাৰেশ্যন দেখায় এইটো কয় হাফ ফিল্ড D5 টো হাফ ফিল্ড হৈ আছে কাৰণ ডিত মেক্সিমাম ইলেক্ট্ৰন কেইটা থাকিব পাৰে 10টা সো ইয়াত কেইটা আছে 5টা উই উইল বি ডিসকাসিং ইট লেটাৰ অন লেটস সি মেংগানিজৰ কেনেকুৱা আছে আৰ্গন 4s2 3d5 আইৰণৰ argon 4s2 3d6 next argon 4s2 3d7 nickel 4s argon 4s2 3d8 next copper argon 4s2 3d8 হ'ব লাগিছিল সৰি 9 হ'ব লাগিছিল কিন্তু আৰ্গনৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এইটো নহয় দিস ইজ আনাদাৰ এক্সেপশ্যন সো মনত ৰাখিবা ওপৰত আমি পাইছিলো কি ক্ৰমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন আসলতে হ'ব লাগিছিল এইটো কিন্তু পোৱা যায় এইটো ঠিক তেনেকৈ ক্ৰমিয়ামৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন এইটো হ'ব লাগিছিল কিন্তু দেখা গৈছে ইয়াৰ ৰিয়েল কনফিগাৰেশ্যন হৈছে 4s1 3d10 সো দিস ইজ দ্য ৰিয়েল কনফিগাৰেশ্যন অফ কপাৰ আৰু ইয়াত কি পোৱা যায় D2 ফুললি ফিল্ড হৈ আছে ঠিক তেনেকৈ জিংকৰটো যদি আমি চাওঁ আৰ্গন 4s2 3d10 সো এইখিনি আছিল আমাৰ ডি ব্লকৰ ফাৰ্স্ট সিৰিজৰ কিছুমান এলিমেন্ট ঠিক আছে ফ্ৰম এটমিক নাম্বাৰ 21 ৰ পৰা 30 সো এইখিনিত আমি মেইনলি দুটা বস্তু চাব লাগে ক্ৰমিয়াম আৰু কপাৰ ক্ৰমিয়ামৰ ক্ষেত্ৰত এক্সেপশ্যনেল কেছ আছে D5 4s1 D5 কপাৰৰ ক্ষেত্ৰত কি আছে 4s1 D10 সো এইটোৰ ক্ষেত্ৰত হাফ ফিল ষ্টেবিলিটি পোৱা যায় আৰু এইটোৰ ক্ষেত্ৰত ফুললি ফিল ষ্টেবিলিটি পোৱা যায় কাৰণ ডিত মেক্সিমাম কেইটা ইলেক্ট্ৰন থাকিব 10টা ইয়াত কি আছে হাফ ফিল ষ্টেবিলিটি ইয়াত কি আছে ফুললি ফিল ষ্টেবিলিটি সো হোৱাট আৰ দ্য ৰিজন ফৰ দিস ষ্টেবিলিটি এইটো আমি এতিয়া চাম ঠিক আছে সো কিনি হৈ গ'ল আমাৰ Now, the reason for half fill stability and fully fill stability depends upon two factors. Is a chromium or copper or half fill stability or fully fill stability palo. It will do depend kore. And what are that factors? Number one, symmetrical distribution of electrons. Symmetrical distribution of electrons. And number two, exchange energies are basic. এই কারণে এটো হয় এই যে আমি চালো যে ক্রোমিয়ামৰ ক্ষেত্ৰত হাফ ফিল ষ্টেবিলিটি পোৱা যায় কপাৰৰ ক্ষেত্ৰত ফুললি ফিল ষ্টেবিলিটি পোৱা যায় সেই ষ্টেবিলিটিৰ দুটা কাৰণ আছে প্ৰথমটো কাৰণ হৈছে কি সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰনবোৰ সিমেট্ৰিক্যালি সমানকে ভাগ বতৰা হৈছে আৰু এটা আছে এক্সচেঞ্জ এনাৰ্জি যাৰ এক্সচেঞ্জ এনাৰ্জি বেছি তাৰ ষ্টেবিলিটি কি হয় বেছি সো দেখা গৈছে ক্রোমিয়ামৰ ক্ষেত্ৰত সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰন হৈছে আৰু এক্সচেঞ্জ এনাৰ্জি তাত বেছি ঠিক তেনেকৈ কপাৰৰ ক্ষেত্ৰতো সিমেট্ৰিক্যাল ডিস্ট্ৰিবিউশন অফ ইলেক্ট্ৰন হৈছে আৰু তাতো কি এক্সচেঞ্জ এনাৰ্জি বহুত বেছি সো দিস টু ফ্যাক্টৰস আর রেসপন্সিবল ফর স্টেবিলিটি অফ কপাৰ এজ ওয়েল এজ ক্রোমিয়াম তোমাক যদি সোধে হোৱাট আৰ দ্য ৰিজন ফৰ স্টেবিলিটি অফ ক্রোমিয়াম and what are the reason for stability of copper তেনেহলে দুটা কাৰণ কি due to fully fill stability that আছে কপাৰত fully fill stability chromiumত half fill stability and what are the reason for the stability symmetrical distribution of electrons and exchange energy so এইখিনি আছিল আমাৰ আজি টপিকসৰ মেইন আলোচনা so আজি আমাৰ ইউনিট 2 চ্যাপ্টাৰৰ গুটেখিনি চ্যাপ্টাৰ শেষ হ'ল যদি কিবা ডাউট থাকে you can please contact me so মই এটা সামারি দি দিও যে আমি ইউনিট 2 কি পঢ়িছিলো সো মনত ৰাখিবা ইউনিট 2 প্ৰথমে আমি ডিসকভাৰি অফ ইলেক্ট্ৰন ডিসকভাৰি অফ প্ৰটন ডিসকভাৰি অফ নিউট্ৰন তাৰ পিছত কেথড ৰে এক্সপেৰিমেন্ট চাইছিলো এনোড ৰে এক্সপেৰিমেন্ট তাৰ পিছত আমি কিছুমান মডেল চালো এটমিক মডেলস থমসনস মডেলস ৰাদাৰফৰ্ডছ মডেল Bohr's modelৰ postulates is very important পৰীক্ষাত আহে ফাইনালত আহে what are the postulates of Bohr's model তাৰ limitations কি atomic number কাক কয় atomic mass কাক কয় isoelectronic concept isobar concept isotones concept তাৰ পিছত quantum numbers again quantum numbers is very important তাৰ পিছত কিছুমান প্ৰিন্সিপাল আছে হাইজেনবাৰ্গ আনসাৰ্টেনিটি প্ৰিন্সিপাল তাৰ পৰা কিছুমান অংক আহিব পাৰে বা স্টেটমেন্ট আহে ডুৱেল নেচাৰ অফ মেটাৰ
ডি ব্ৰগলাইছ ৱেভ ইকুৱেশ্যনৰ পৰা কুৱেশ্যন আহিব পাৰে তাৰপিছত ইলেক্ট্ৰনছ অৰবিটেলত ফিল হ'ব হ'লে কেইটামান ৰুল ফ'ল' কৰে যেনে আউবাউ প্ৰিন্সিপাল সেইটো আহিব পাৰে হোৱাট ইজ আউবাউ প্ৰিন্সিপাল পলিছ এক্সক্লুশ্যন প্ৰিন্সিপাল নেক্সট হোমছ ৰুল অফ মেক্সিমাম মাল্টিচিপ্লিটি আৰু লাষ্টত আহে কি ইলেক্ট্ৰনিক কনফিগাৰেশ্যন তোমাক সুধিব পাৰে যে কেটায়নছ এনায়নছ বা নিউট্ৰেল এটমৰ ক্ষেত্ৰত ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো আমাক পৰীক্ষাত সুধিব পাৰে সো দিছ ইজ দ্য মেইন টপিকছ উই হেভ ডিছকাছড ইন ইউনিট 2 অৰ ষ্ট্ৰাকচাৰ অফ এটমত সো উই উইল বি ডিছকাছিং আমাৰ নেক্সট যোনটো লেকচাৰ হ'ব সেইটো এটা নতুন চেপ্টাৰৰ বিষয়ে আমি আলোচনা কৰিম দেট উইল বি অফ ইউনিট 3 which is known as classification of elements and their periodicity so আমি নেক্সট কোনটো চেপ্টাৰ পঢ়িম চেপ্টাৰ নম্বৰ 3 এইটো চেপ্টাৰৰ পৰা কিন্তু ফাইনালত বহুত নম্বৰ আহে মনত ৰাখিবা ইউনিট 2 যোনটো আমি হেক কৰিলো তাৰ পৰা মিনিমাম 12-13 মাৰ্ক বা 15 মাৰ্কছ লৈকে প্ৰশ্ন আহে ঠিক আছে সো থ্যাংক ইউ আৰু যদি কিবা ডাউট থাকে তোমালোকৰ প্লিজ ইউ ক্যান কল মি তোমালোকে মোক ফোন কৰিলে হ'ল যে স্যাৰ মই এইটো বস্তু বুজা নাই আই উইল মেক ইউ ক্লিয়াৰ ইট ঠিক আছে থ্যাংক ইউ